বিটিসি নিৰ্বাচনক লৈ প্ৰতিক্ৰিয়া এপছৰ নিৰ্বাচনী ইস্তাহাৰৰ ওপৰত ভিত্তি কৰিহে সিদ্ধান্ত ল'ব বুলি মন্তব্য প্ৰকাশ কৰিলে সভাপতি দীপেন বৰুৱে। তেওঁ কয় বিটিআৰত শান্তি চিৰ যুগমীয়া কৰাৰ লক্ষ্য এপছৰ, গতিকে বিটিসি চুক্তিৰ দফাসমূহ যি দলে ৰূপায়ণ কৰিব তেওঁলোকৰ লগত ৰাইজ সদায় থাকিব। ইউপিপিএল আৰু বিপিএফৰ মিত্ৰতাৰ প্ৰসংগটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এপছৰ সভাপতি দীপক বৰুৱে। মিত্ৰতা বা ঐক্যতাৰ যি মানে প্ৰচেষ্টা, সেই প্ৰচেষ্টাক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মানে নস্বাত কৰা বা তেওঁ এইটো মানে ইয়াৰ পৰা তেওঁ মানে আঁতৰাই থকাটো এইটোৱেই বুজা যায় যে তেওঁ আচলতে ইচ্ছা নাই। এনে ৰাজনৈতিক স্বাৰ্থত তেওঁ শ্লোগানটো গাই আছিল যে মই মিত্ৰতা বিচাৰোঁ, বুজাবুজি হোৱাটো বিচাৰোঁ, কিন্তু আচল ক্ষেত্ৰত তেওঁ কোনো কাৰণত জাতীয় দল সংগঠনৰ প্ৰতি তেওঁ সন্মান মৰ্যাদা তেওঁ নাই। আৰু ইয়াৰ কাৰণে তেওঁ মোক বেয়া পাব পাৰে, কিন্তু মই স্পষ্ট ক'ব বিচাৰিছোঁ আমাৰো আঘাত লাগিছে, মনত দুখ লাগিছে যে কমচে কম তেওঁ এবাৰ আহিলেহেঁতেন। মিত্ৰতা হ'ব নহ'ব আলোচনা বহিলেহে কথাটো ওলালে হয়, কিন্তু তেওঁ যে নাহাৰ দুখটো মই তেখেতক দিব বিচাৰিছোঁ। আৰু এই বুজাবুজি ঐক্যতা যে ৰাইজে বিচাৰিছিল, বিটিআৰবাসী ৰাইজে, ইয়াৰ দোষ আৰু দায়ী হাগ্ৰামা মহিলাৰী নিজেই। আমি সকলো দল সংগঠনে আমি আলোচনা কৰিছোঁ আৰু আমাৰ স্পষ্ট কথা নীতিগতভাৱে বা আমি যিহেতু চুক্তি স্বাক্ষৰ কৰিছিল, চুক্তি স্বাক্ষৰ কৰি মানে আমি হাত ধুই থাকিলে নহ'ব, চুক্তিটো ৰূপায়ণ কৰিব লাগিব। আৰু যেতিয়া চুক্তি ৰূপায়ণ হ'ব বিটিআৰবাসীৰ উন্নয়নৰ কথা, অধিকাৰৰ কথা, সামাজিক ৰাজনীতিক গণতান্ত্ৰিক সকলো জাতি জনগোষ্ঠীৰ অধিকাৰ তেওঁলোকে পাব। কাৰণ সমষ্টি বৃদ্ধি হোৱালৈকে নন ট্ৰাইবেল সমষ্টিও বাঢ়িব, অ'পেনো বাঢ়িব, ST ৰিজাৰ্ভো বাঢ়িব। তো ইয়াৰ কাৰণে আমাৰ স্পষ্ট কথা যে চুক্তি মানে সঠিক সময়ত ৰূপায়ণ হ'ব লাগে, তাৰ কাৰণে ভাল চৰকাৰ লাগে, ৰাইজৰ উন্নয়নৰ কাৰণে ৰাইজে অধিকাৰ পাব লাগে। সেই দিশটো চাই পেলাই আমি অতি শীঘ্ৰে ইয়াৰ ওপৰত আমি এটা ভাল আৰু কঠোৰ সিদ্ধান্ত ল'ম। তেওঁলোকে এতিয়া কোনো দলৰ ইস্তাহাৰ ওলোৱা নাই, ইস্তাহাৰ ওলালে আমি বিবেচনা কৰিম। আজি আমি সমৰ্থনৰ কথা আমি পোনপটীয়া ক'ব নোৱাৰোঁ, আৰু যেতিয়া ইস্তাহাৰ ওলাব তেওঁলোকৰ গোটেই বিষয়টো বিচাৰ বিবেচনা কৰি পেলাই এপছৰ আমি সিদ্ধান্ত ল'ম।